উৰুৱালে শান্তিৰ পাৰ চৰাই। গান্ধী জয়ন্তী উপলক্ষে মুছলপুৰত এপছুৰ সভাপতি দীপেন বড়ো। জাতিৰ স্বাৰ্থত UPPL, BPF একত্ৰিত হ'বলৈ আহ্বান। মহাত্মা গান্ধীৰ 155তম জন্ম জয়ন্তী উপলক্ষে নিখিল বড়ো ছাত্ৰ সন্থাই বাক্সা জিলাৰ মুছলপুৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰিব অহিংসা দিৱস। পুৱা পতাকা উত্তোলন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে আৰু পাৰ চৰাই উৰুৱাই বড়ো জাতিৰ শান্তি কামনা কৰে। ইয়াৰ পাছতে শোভাযাত্ৰাত অংশ লৈ দীপেন বড়োৱে কয় যে আজি পবিত্ৰ দিনটোত আমি বড়ো জাতিৰ শান্তিৰ বাবে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিম। লগতে তেওঁ এই পবিত্ৰ দিনটোতে জাতিৰ স্বাৰ্থত UPPL, BPFক একত্ৰিত হ'বলৈও আহ্বান জনায়। ইয়াৰ উপৰি BTRত শান্তি প্ৰগতিৰ স্বাৰ্থত ঐতিহাসিক BTR চুক্তিৰ প্ৰতিটো দফা সফল ৰূপায়ণ কৰাৰ কাৰণে আজিৰ এই দিনটোতে কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰে। পবিত্ৰ গান্ধী জয়ন্তী, মহাত্মা গান্ধীৰ ভাৰতৰ পিতা 155তম এই জন্ম জয়ন্তী নিখিল বড়ো ছাত্ৰ সন্থা আৰু বাক্সা জিলা কমিটি এপছু একেলগে মুছলপুৰ হেডকোৱাৰ্টাৰত আমি এইটো আয়োজন কৰিছোঁ দিনজোৰা কাৰ্যসূচীৰে। আৰু ইয়াৰ যোগেদি আমি এটা থিম ৰাখিছোঁ, সে নো টু ভাইলেন্স এণ্ড ড্ৰাগছ। এখন অহিংস সমাজ আৰু ড্ৰাগছ মুক্ত সমাজ গঢ় দিবৰ কাৰণে আজি আমি পতাকা উত্তোলন কাৰ্যসূচী আৰু শান্তিৰ বাবে আমি পাৰো আৰু বেলুন উৰুৱালোঁ। লগতে আমি শান্তিৰ এটা শোভাযাত্ৰা আমি অলৰেডি এইটো সম্পন্ন কৰিলোঁ। তো আমি সদায় আশা কৰোঁ যে সমাজত মূল্যবোধ, শান্তি, সমাজ সংস্কৰণ আৰু এই যি অহিংস সেইটো সদায় বৰ্তাই থাকিব লাগে। আৰু ইয়াৰ কাৰণে যিকোনো পৰিৱেশত নিখিল বড়ো ছাত্ৰ সন্থা যোৱা দীঘলীয়া সময়ৰ পৰা আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। কিয়নো নিখিল বড়ো ছাত্ৰ সন্থাৰ বাবেহে আজি বড়োলেণ্ড অঞ্চলত বা অসমত এই যে শান্তি ঘূৰাই অনা যি প্ৰক্ৰিয়া, যি সশস্ত্ৰ সংগ্ৰামী আমাৰ গোটসকল আছিল, তেওঁলোকক আমি মূল খুঁটিলে আনি আমাৰ যিখিনি গণতান্ত্ৰিক, আমাৰ সাংবিধানিক আৰু ৰাজনৈতিক যিখিনি অধিকাৰ আছিল, সেই অধিকাৰখিনি আমি আজি পাবলৈ সক্ষম হৈছোঁ। আৰু আমি আশা কৰিছোঁ যে আহি থকা দিনত এই যে শান্তিৰ এটা পৰিৱেশ আমি যে ঘূৰি পালোঁ BTR অঞ্চলত, অসমত, সেইটো চিৰযুগমীয়া চিৰস্থায়ী কৰিব লাগে। আৰু যিকোনো হিংসা কাৰ্যকলাপ বা হিংসা যি এটা পৰিৱেশ সেইটো নাইকিয়া কৰি পেলাই মূল্যবোধৰ এটা সমাজ আৰু ভাল এটা শক্তিশালী সমাজ গঢ় দিবৰ কাৰণে মহাত্মা গান্ধীৰ আদৰ্শৰে আমি আগবাঢ়িম। কিয়নো বাপুজী অহিংসৰ এজন পূজাৰী আছিল আৰু অহিংসৰ পূজাৰী হিচাপে তেওঁক আমাৰ যিখিনি আদৰ্শ বা বাট দেখুৱাই গৈছে সেইটো আমি আগত ৰাখিবলৈ আমি কাম কৰি আছোঁ। আৰু ইয়াৰ কাৰণে আজি সমাজত ড্ৰাগছ নিচিনা ভয়াৱহ যি এটা পৰিৱেশ আৰু আন যিবিলাক সমাজত অসামাজিক কাৰ্যকলাপ হৈ থাকে, বিভিন্ন সময়ত বিভিন্ন ঘটনা পৰিঘটনা, সংঘাত পৰিৱেশ আমি দেখিবলৈ পাওঁ, সকলোকে আমি নাইকিয়া কৰি পেলাই এটা সুস্থ সবল শক্তিশালী আৰু ভাতৃত্ববোধ এনাজৰীৰে গঢ় দিয়া বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী BTRত বিভিন্ন জাতি জনগোষ্ঠী আছে, আমি একেলগে বাস কৰি পেলাই আগুৱাই যোৱাটোৱে আমাৰ সংকল্প, আমাৰ দৃষ্টিভংগী। ধন্যবাদ। আজি শান্তিৰ পূজাৰী, অহিংসৰ পূজাৰী মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। মই ৰাজনীতিৰ কথা ক'ব বিচৰা নাই, তথাপিও আপোনালোকে যিহেতু সুধিছে, আমাৰ এই কথাটোৱে মই স্পষ্টকৈ আকৌ পুনৰ ক'ব বিচাৰিছোঁ যে যোৱা 30-40টা বছৰত, 4টা দশকত বড়ো সমাজত বা BTR অঞ্চলত বা তাহানি BTC বা BSC সেই অঞ্চলত ইয়াতে বিভিন্ন দল সংগঠন জন্ম হৈছিল আৰু বিভিন্ন ঘাত প্ৰতিঘাত হৈছে। এপছু আৰু PTCৰ এসময়ত সংঘাত হৈছে, বহুতো ক্ষয় ক্ষতি হৈছে। ইয়াৰ পিছত UTNLF, UBNLF জন্ম হৈছে, ইয়াৰ পিছত BPP, BPP জন্ম হৈছে আৰু BLT, NDB, এপছু সেই সংঘাতময় পৰিৱেশত আমাৰ বহুতো ক্ষয় ক্ষতি হ'ল। অকল বড়োসকলৰ ক্ষয় ক্ষতি হোৱা নাই, আমাৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ক্ষয় ক্ষতি হৈছে। তো আমি সদায় সংঘাত এৰাই চলিব বিচাৰিছোঁ। যিহেতু 2003ত মূল খুঁটিলৈ BLT ঘূৰি আহিল, 2020ত NDB মূল খুঁটিলৈ ঘূৰি আহিল, এতিয়া এটা অস্ত্ৰমুক্ত সমাজ আমি গঢ় দিব সম্ভৱ হ'ল। কি তৎসত্ত্বেও আমাৰ মাজত যি ৰাজনৈতিক সংঘাত, ৰাজনৈতিক যি এটা সংঘাতৰ যি পৰিৱেশ, সেই পৰিৱেশটো আমি নাইকিয়া কৰিব বিচাৰিছোঁ। কিয়নো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হওক, UG ব্ৰহ্ম ডাঙৰীয়া হওক,
ৰঞ্জনা নাৰ্জাৰী, ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া, আন নেতৃবৃন্দসকল একেটা গ্ৰুপৰে একেটা পৰিয়ালৰে সেইসকল নেতৃত্ব দিয়া সংগ্ৰামী নেতা আছিল। আজি UPPL আৰু BPF দুটা ৰাজনৈতিক দলত বিভক্ত হৈ আছে। সেই বিভক্ত হোৱা পৰিয়ালটো আমি এক হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। ফৰ্মুলা এজেণ্ডা ইয়াৰ ভৱিষ্যত কাৰ্যপন্থা পৰিকল্পনা কি হ'ব ৰাজনৈতিক দলবিলাকে তৈয়াৰ কৰিব, কিন্তু জাতীয় সংগঠন, জাতীয় চেতনা অনুভূতি আমি সদায় এই কথাটো উপলব্ধি কৰোঁ যে একতাৰ মাজেৰে আমি যাব লাগে, একে ৰাস্তাত খোজকাঢ়িব লাগে, আৰু এই সংঘাত আৰু সংঘৰ্ষ ক্ষয় ক্ষতি এৰাই পেলাই যদি আমি আমাৰ ৰাজনৈতিক সাংবিধানিক অধিকাৰ এই বিটিআৰ অঞ্চলখন যদি আগুৱাই নিব পাৰোঁ, বিটিআৰ কেন্দ্ৰিক যি এটা আঞ্চলিক দল সেইটো আমি যদি একে ৰাস্তাত ৰাইজে যি বিচৰাইছে সেই বিচৰা কথাকে আমি কৈছোঁ, ৰাইজৰ মনৰ কথা আমি প্ৰকাশ কৰিছোঁ, আমাৰ দায়িত্ব আমি পালন কৰিছোঁ, বাকী তেওঁলোকৰ কৰণীয় তেওঁলোকে পালন কৰিব লাগে, সেইটোৱে মোৰ কথা স্পষ্ট। দফাসমূহ বহুতো কাৰ্যকৰী হ'ল, বিভিন্ন মূল দফাসমূহ এতিয়াও কাৰ্যকৰী হ'বলৈ বাকী আছে। গাঁও সম্প্ৰসাৰণৰ 60খন গাঁও এতিয়ালৈকে সম্প্ৰসাৰণ হ'ল বা অন্তৰ্ভুক্ত হ'ল শোণিতপুৰ বিশ্বনাথত, আৰু অধিক গাঁও আছে সোমাবলৈ। ইয়াত 60টা সমষ্টি মানে বঢ়াব লাগে বা 60টা সমষ্টি পৰিষদীয় সমষ্টি হ'ব লাগে, সেইখিনি বনাব লাগে। আৰু আহি থকা সময়ত সংবিধান সংশোধনী বিধেয়কৰ যোগেদি বিটিআৰৰ যিখিনি ক্ষমতা, তাৰ পাৱাৰ এণ্ড ফাংচন, তাৰ যিখিনি চিট, তাৰ এণ্টি ডিফেকশ্যন ল যিখিনি আছে সেইখিনি বৃদ্ধি কৰিব লাগে। আৰু কাৰ্বি আংলঙৰ বড়ো কছাৰীৰ জনজাতি পাৰ্বত্য মৰ্যাদা, বড়ো কছাৰী কাউন্সিলক অধিক ক্ষমতা সম্পন্ন কৰা, আৰু আনপিনেদি প্ৰভিন্সিয়েলাইজেশ্যন যি প্ৰাদেশিকৰণ যি এটা তাত দফা ক্লজ আছিল, সেই ক্লজটো এতিয়াও মাত্ৰ কলেজৰ ক্ষেত্ৰতহে ৰূপায়ণ কৰা হৈছে। আন যিখিনি স্কুল, কলেজ, হায়াৰ ছেকেণ্ডেৰী আছে এতিয়াও ৰূপায়ণ কৰা হোৱা নাই। আমি দাবী জনাইছোঁ, আৰু NDB ৰিলেটেড যিখিনি আছে সেইখিনিও নিষ্পত্তি কৰিব লাগে বুলি আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আমি স্পষ্ট ভাষাৰে আমি দাবী আহ্বান জনাইছোঁ। আলোচনাত মিলিত হৈছোঁ, আৰু এই আলোচনাটো আমি মানে খুব স্পষ্টকৈ আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আমি দাঙি ধৰিছোঁ। ধন্যবাদ। এতিয়া বৰ্তমান 93ত BSC চুক্তি হ'ল, 2003ত BTC চুক্তি হ'ল, 2020 বিটিআৰ চুক্তি হ'ল, শান্তি চুক্তি। তো চুক্তি ৰূপায়ণৰ স্বাৰ্থ, চুক্তি ৰূপায়ণৰ সপক্ষে চুক্তিক টাইম বাউণ্ড স্পীডি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে এপছু লাগি আছে, আৰু ইয়াত আমি মনোনিৱেশ কৰিছোঁ। বড়োলেণ্ডত শান্তি ঘূৰাই অনাৰ কাৰণে আমি কাম কৰিছোঁ, আৰু সকলো একেলগে মানে ভাই ককাইৰে আমি মিলি পেলাই আগুৱাই যাব লাগে, সেই সংকল্পটো লৈ পেলাই আমি কাম কৰি আছোঁ। আৰু ইয়াৰ কাৰণে চুক্তি আমাৰ এতিয়া প্ৰায়ৰ এজেণ্ডা, আৰু এই চুক্তিটো ৰূপায়ণৰ ক্ষেত্ৰতহে আমি সৰ্বাংগীন উন্নয়ন হ'ব বুলি আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী। ধন্যবাদ। এইকেইটা বছৰত নাই, এইটো মই আজি ক'ব বিচৰা নাই। আজি যিহেতু পবিত্ৰ গান্ধী জয়ন্তী, মই বহুতো কথা ক'লোঁ, আৰু কেইদিনমান পিছত বাকী আন কথাবিলাক মই আপোনালোকৰ আগত ব্যাখ্যা কৰিম। ধন্যবাদ। মুছলপুৰৰ পৰা জিন্তুমণি দাসৰ ৰিপৰ্ট, সংবাদ লহৰ।